উইৰেজু বিৰতিৰ পাছত আপুনি চাই আছে বিয়লি হেডলাইন্স। যোৰহাট নগৰত মাৰোৱাৰী ঠাকুৰবাৰীত নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। এই ভয়ংকৰ জুইত নিহত 2জন, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 3জন লোক। এই ভয়ংকৰ জুইত ভস্মীভূত 10খনৰ অধিক দোকান আৰু গুদাম। কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বিধ্বংসী ৰূপ লয় এই জুয়ে। জুইৰ পৰা ৰক্ষা পাবলৈ অট্টালিকাৰ পৰা টুকলাই জানত জঁপিয়াই প্ৰাণ ৰক্ষা কৰে একাংশই। টুকলাই জানত জাপ দি আহত হোৱা 2জন চিকিৎসালয়ত ভৰ্তি হৈছে। আনহাতে আহত 3জনক উন্নত চিকিৎসাৰ বাবে GMCHত ভৰ্তি কৰা হৈছে। মুহূৰ্ততে বিধ্বংসী ৰূপ ধাৰণ কৰা এই জুই বিয়পি পৰিছে ভৱনটোৰ গাতে লাগি থকা অন্য কেইবাটাও ভৱনলৈ। 13খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে বহু চেষ্টাৰ অন্তত এই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। আৰু দৃশ্য আমি দেখুৱাইছো এক বিধ্বংসী অগ্নিকাণ্ড নিশা সংঘটিত হৈছে যোৰহাটত। এই বিধ্বংসী অগ্নিকাণ্ডৰ দৃশ্য আমি দেখুৱাইছো। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে এই জুয়ে। এটা অট্টালিকাৰ পৰা কাষৰ অন্যান্য অট্টালিকালৈ বিয়পি পৰিছে এই জুই। আৰু এই জুইৰ পৰা ৰক্ষা পাবলৈ টুকলাই জানত জঁপিয়াই প্ৰাণ ৰক্ষা কৰা দেখা গৈছে একাংশই। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত একাংশক ইতিমধ্যে আমি জনাইছো ভৰ্তি কৰোৱা হৈছে আৰু 3জনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। আৰু অগ্নিকাণ্ড সন্দৰ্ভত আমাক আৰু অধিক জনাব যোৰহাটৰ পৰা গৌতম বৰাই। দেওবাৰে মাজনিশা যোৰহাটত যি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়, 2জন লোক নিহত হৈছে, 3জন লোক গুৰুতৰভাৱে আহত হৈছে। আমি দেখুৱাইছোঁ পৰিস্থিতি বৰ্তমান এই সময়তো উমি জ্বলি আছে ভিতৰৰ ফালে। যি টিংগি স্কুটাৰৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিলে আৰু ধাৰণা কৰা হৈছে যে চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ ফলতে প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু তাৰ পিছতে অতি কম সময়ৰ ভিতৰতে জুই অনিয়ন্ত্ৰিত হৈ পৰে আৰু সমীপৰ যিমান ব্যৱসায় প্ৰতিষ্ঠান আছে, বাসগৃহ আছে, তালৈ জুই বিয়পি পৰে। আমি দেখুৱাইছোঁ যি সিংহী স্কুটাৰ নামৰ যিটো ব্যৱসায় প্ৰতিষ্ঠান, সেই ব্যৱসায় প্ৰতিষ্ঠানটো তলৰ মহলাত ব্যৱসায় প্ৰতিষ্ঠান আছিলে আৰু ওপৰ মহলাত বাসগৃহ আছিলে। সমগ্ৰ ভৱনটো জুইত জাহ গৈছে। স্থানীয় লোক আছে, মই জানিব চেষ্টা কৰিম কেনেধৰণে জুই সূত্ৰপাত অলপ ক'ব নেকি? ৰাতি মই 11:30 গম পাওঁ যে যোৰহাটত জুই লাগিছে। তাৰপাছত মই গম পালোঁ মোৰ ৰিলেটিভ। তেতিয়া মই দৌৰি উঠি আহিছোঁ, আহি পৰা চাইছোঁ জুইটো বিৰাট ভয়ংকৰ ৰূপ। 3খন গাড়ী আহিছিলে জুই নমোৱা, 3খন গাড়ীয়ে পানী মাৰিছে আৰু 15 মিনিট তাত পানী খতম হৈ গ'ল। তাৰপৰা আধা ঘণ্টা গেপ হ'ল। তেতিয়া লগে লগে আমি পুলিচ প্ৰশাসন, DC, SP, কাছা, MP, MLA চবক ফোন কৰিলোঁ। তাৰপাছত খৰধৰকৈ আপোনাৰ এয়াৰপৰ্টৰ গাড়ী, বৰহুলাৰ গাড়ী, তাৰপাছত আপোনাৰ এই মৰিয়নি গাড়ী, তিয়কৰ গাড়ী, এয়াৰপৰ্টৰ গাড়ী আহি কমে কম 15-20খন গাড়ী আহি জুইটো নিয়ন্ত্ৰণ কিন্তু এটা কথা সুধিব বিচাৰিছোঁ যে এই প্ৰশ্নটো আমি যোৰহাটৰ বিধায়ক MP সকলোকে সুধিম যে এটি ৰোডৰ কাষত যিখন ব্যৱসায় প্ৰতিষ্ঠান আছে তাত বহু গুডাউন আছে। সেই গুডাউনসমূহত বহুত দাহ্য পদাৰ্থ থাকে আৰু আৱাসিক অঞ্চল। আমি যদি দেখোঁ যে কাষত ইটো ঘৰৰ লগত সিটো ঘৰ লাগি আছে আৰু এক অতি ঘনবসতিপূৰ্ণ অঞ্চল আৰু ইয়াতে গুদামসমূহ আছে। সেই গুদামসমূহ যি ট্ৰাক টাৰ্মিনাছ আছে তালৈ নিবৰ বাবে বহুদিনৰ পৰা কৈ অহা হৈছে, কিন্তু এতিয়ালৈকে হোৱা নাই। এইটো আপোনালোকে অনুভৱ কৰিছে নাই যে গুদাম? কাৰণ আমাৰ বিজনেছমেন মানুহে বহুত মানুহ টকা জমা দি থৈছে সেই গুদামকেইটা এলট কৰিব বুলি। যোৰহাটখন পুৰণি চহৰ, আগৰ পৰা দোকান আৰু গুদাম একেলগে থকা চহৰ। গতিকে মাজতে এটা স্কিম ওলাইছিলে যে তাত যিটো আমাৰ টাউনশ্বিপ এইটো গুদামৰ কাৰণে বনোৱা হৈছে, সেই মাটি এলট কৰিছিলে। এতিয়ালৈকে সেইটো আজি 10 বছৰ 15 বছৰ হৈ গ'ল, এতিয়ালৈকে কোনো ডেলিভাৰী পোৱা নাই। যদি আজি সেইকেইটাও ডেলিভাৰী যদি পায়, তেতিয়াহ'লে গুদামকেইটা যদি তাত ট্ৰান্সফাৰটো হয়, তেতিয়াহ'লে এই এনেকুৱা ঘটনা হোৱাটো অলপ কমিব। বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। ৰাজ্য চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছে। COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যতিক্ৰমীভাৱে এইবাৰ দিৱস অনুষ্ঠিত কৰা হ'ব। দিৱসৰ দিনা 1/3 আসনতহে প্ৰশাসনে বহাৰ ব্যৱস্থা কৰিব। একেদৰে আৰক্ষীৰ মাৰ্চপাষ্টৰ বাবে শিক্ষানুষ্ঠানসমূহৰ কোনো দলে অংশগ্ৰহণ নকৰে। দিৱসৰ কামত পূৰ্বৰে পৰা নিয়োজিত লোকসকলৰে এণ্টিজেন টেষ্ট সম্পন্ন কৰিহে কাম কাজত নিয়োগ কৰা হ'ব। একেদৰে স্বাধীনতা দিৱসত অংশ ল'বলগীয়া সকলো লোকৰে পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব। অন্যবাৰৰ দৰে এইবাৰ স্বাধীনতা দিৱস উপলক্ষে আয়োজিত সাংস্কৃতিক কাৰ্যসূচীও বাতিল কৰা হৈছে। 15 আগষ্টত মানে গাইডলাইনছ আহিছে গভৰ্ণমেণ্টৰ পৰা, যাতে আমি বহুত বেছি মানুহ ইনক্লুড কৰিব নোৱাৰে আৰু 1/3 সিটিং কেপাচিটিৰ ওপৰত আমি মানুহ বহাব দিব নোৱাৰে। আৰু মানে যেনেকৈ নৰ্মেল সময়ত কালচাৰেল ইভেণ্টছ, স্পৰ্টছ ইভেণ্টছ
আৰু স্কুল ষ্টুডেণ্টছৰ মাৰ্চ পাষ্ট এইবিলাক আছে এইবিলাক এইবাৰ নহ'ব বাট পুলিচৰ মাৰ্চ পাষ্ট হ'ব আৰু যিমান মানুহ কাম কৰাৰ কাৰণে ইভেন মানে প্ৰিপাৰেটৰী কামৰ কাৰণে আহে সকলোৰে এণ্টিজেন টেষ্ট কৰি নেগেটিভ পোৱাৰ পাছতে হ'ব আৰু যিমান মানুহ আহিব মানে সেই দিনত পাৰ্টিচিপেট কৰাৰ কাৰণে তেখেতৰো সকলোৰে এণ্টিজেন টেষ্ট কৰা হ'ব আৰু প্ৰসংগ এবাৰ বাগজানৰ পুনৰ অনিশ্চয়তাত সোমাই পৰিছে বাগজানৰ জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া ব্ল'আউট প্ৰিভেণ্টৰ বহুৱাত পুনৰ ব্যৰ্থ হৈছে বিশেষজ্ঞ অধিক ভূকম্পনৰ বাবে পুনৰ উঠালে বিঅপি এডাল কেবুল ছিগাৰ ফলত বিকল হৈছে বিঅপিৰ জুই নিৰ্বাপনৰ প্ৰচেষ্টা ৭৪ দিনে অহৰহ জ্বলি আছে বাগজানৰ বিজিয়াৰ ৫ নম্বৰ তৈলখাদৰ জুই আৰু এই জুই নিৰ্বাপনৰ যেহেতু আজি প্ৰচেষ্টা কৰা হৈছিল বিঅপি স্থাপনৰ বাবে আৰু পুৱাৰ ভাগত অইল কৰ্তৃপক্ষই কৈছিল যে ৩টা দিনৰ পিছতে এই জুই নিৰ্বাপিত হ'ব আশাবাদী সকলো কিন্তু পুনৰ অনিশ্চয়তাত সোমাই পৰিছে বাগজানৰ এই জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া কাৰণ সফল নহ'ল পুনৰ ব্যৰ্থ হৈছে বিশেষজ্ঞৰ দল অধিক ভূকম্পনৰ বাবে বিঅপি স্থাপন কৰিব নোৱাৰিলে পুনৰ উঠালে বিঅপি এডাল কেবুল ছিগাৰ ফলত বিফল হৈছে বিঅপিৰ জুই নিৰ্বাপনৰ এই সমগ্ৰ প্ৰক্ৰিয়া বাগজান ৱেল কণ্ট্ৰলৰ এটা খুব গুৰুত্বপূৰ্ণ আমি এটা অভিযান হাতত লৈছিলোঁ পুৱাৰ ভাগৰে আমাৰ এক্সপাৰ্টসকলে বিঅপিটো ইনষ্টল কৰাৰ প্ৰচেষ্টা হাতত লৈছিল আৰু বিশেষজ্ঞসকলে পৰিকল্পনা কৰা মতেই কাম আগবাঢ়িছিল আৰু বিঅপিটো ৱেল হেডৰ ওপৰত আমি নিবলৈ সক্ষম হৈছিলোঁ আজি বিঅপিৰ মাজেৰে গেছ নিৰ্গত হৈছিল আমি পৰিকল্পনা কৰা মতে আৰু ঠিক বিঅপিটো স্থাপন কৰা অৰ্থাৎ ষ্টাডসমূহ লগোৱাৰ যোনটো প্ৰচেষ্টা সেই প্ৰচেষ্টা হাতত লোৱাৰ ঠিক প্ৰাক মুহূৰ্তত যিকেইডাল আপোনাৰ মেট্ৰিক ৱায়াৰ আছে বুল লাইন বুলি কোৱা যায় দুডাল বুল লাইনৰ ওপৰত বিঅপিটো ওলমি আছিল এথেবেগনৰ লগত তাৰ এডাল বুল লাইন হঠাৎ ছিঙি পৰিল আমি আন্দাজ কৰিছোঁ যথেষ্ট তাপ থকাৰ কাৰণে হয়তো এৰাই গ'ল আৰু সেইটো হোৱাৰ লগে লগে ছিংগুল বুল লাইনত অপাৰেশ্যনটো কৰাটো অলপ আপোনাৰ সুৰক্ষা দৃষ্টিকোণৰ পৰা ঠিক নহয় যিহেতু আমাক আৰু 2 ঘণ্টামান লাগিলহেঁতেন গোটেই ষ্টাডবোৰ লগোৱাৰ আৰু সেইকাৰণে বিশেষজ্ঞসকলে তেওঁলোকে ডিচিশ্যন ল'লে যে আজি অপাৰেশ্যনটো আৰু তেওঁলোকে চেষ্টা নকৰে আৰু এই এথেবেগানখন দুলীয়াজানলৈ ঘূৰি আহিব দুলীয়াজানৰ ৱৰ্কশ্বপত পুনৰ মেৰামতি হ'ব এই বুল লাইনডালৰ আৰু মেৰামতি হোৱাৰ লগে লগে আকৌ বিঅপি ইনষ্টল কৰাৰ যোনটো অভিযান সেইটো আমি হাতত ল'ম চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা মঙলদৈ আউলাচৌকা পঞ্চায়তৰ ঘাটুৱাপাৰা গাঁওখনৰ কোনো পৰিয়ালে লাভ কৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ বা স্বচ্ছ ভাৰত অভিযানৰ শৌচাগাৰ যাৰ বাবে গাঁওখনৰ পৰিয়ালে আওপুৰণি পদ্ধতিৰে অস্বাস্থ্যকৰ পৰিৱেশত শৌচাগাৰলৈ যাবলগীয়া হয় গাঁওখনৰ দুখীয়া লোকসকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থকাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে চৰকাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে দুখীয়া লোকসকলে বহু আবেদন কৰি আহিছে যদিও এই ক্ষেত্ৰত মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ এখন ৰবত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন নিশ্চয়কৈ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও আপোনালোকক দেখুৱাব বিচাৰিছোঁ মঙলদৈ সমষ্টিৰ অন্তৰ্গত আউলাচৌকা গাঁও পঞ্চায়তৰ ঘাটুৱাপাৰা গাঁও যিখন গাঁৱে কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা যি শৌচাগাৰ লাভ কৰে এই শৌচাগাৰো দৰিদ্ৰলোকসকলে লাভ কৰা নাই আমি গাঁওখন দেখুৱাইছোঁ আৰু ইয়াৰ লগে লগে ক'ব লাগিব যে গাঁওখনৰ যি দৰিদ্ৰলোকসকল আছে এই লোকসকলে কিন্তু আজিলৈকে শৌচাগাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই আমি গাঁৱৰ মহিলাসকল আছে বাইদেউ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আজিলৈকে শৌচাগাৰ পোৱা নাই কিমান ঘৰমান আপোনালোকে ইয়াতে গাঁৱত আমাৰ গাঁৱত ইয়াতে 150 ঘৰমান আছে মানুহ তাতে দুখীয়াই বেছিভাগৰে মানে হেৰি শৌচালয় নাই আৰু হয় খবৰ ল'বলৈ আহিছিলে কোনোবা শৌচাগাৰ দিম বুলি আগতে মানে আহিছিলে আহি পেলাই কিবা ফৰ্ম চৰ্ম দি যায় আমিও ফৰ্মবিলাক ফিল আপ কৰোঁ কিন্তু তাৰপিছত আৰু একো হেৰি খাই খবৰ নকৰে এনেকৈ আজি 2-3 বছৰমানৰ পৰা তাৰমানে আমাক খুচুলাই আছে আৰু হয় আৰু লেট্ৰিনৰো ফটো চটো লৈ যাই আছে এতিয়া চৰকাৰৰ ফালৰ পৰাতো এইবিলাক বোলে খুলিয়াই দিছে কিন্তু আমাৰ ইয়াতে তেনেকুৱাকৈ কোনো সুবিধা পোৱা নাই হয় ইয়াৰ বিষয়ে আপোনালোক অৱগত কৰিছিল কি কয় এই বিষয়ে অৱগত কৰিছিলে নেকি বিভাগক খবৰ দিছিলে নেকি কাৰোবাক কৈছিল নেকি আমি বিশেষকৈ মেম্বাৰক কওঁ মেম্বাৰে আহে প্ৰথমতে তেওঁকে জনাওঁ আৰু
তেওঁ মানে এইবিলাক ফৰ্ম তেওঁ কোনো ধৰণৰ গুৰুত্ব দিয়ে না। তেওঁ ইতিমধ্যে এইখন আমাৰ মেম্বাৰজন অলপ দূৰত, তেওঁ তাৰমানে আমাৰ গাঁওখনৰ বিষয়ে কোনো হেৰিয়ে নকৰে, তাৰমানে কোনো গুৰুত্ব নিদিয়ে, তেওঁ নাহে ইয়াতে। লেট্ৰিন নোহোৱাৰ কাৰণে কি সমস্যা? আমাৰ ইয়াতে বহুতো মানে ধৰক আৰু চাৰিওফালে মানুহে হৈ জনবসতি হৈ গ'ল, ইয়াতে এনেকৈ পায়খানা চাইখানা কৰিবৰ কাৰণে কোনো জাগা নাই, চবৰে 2-4জন ফেমিলি মেম্বাৰ আছে, গতিকে বহুতেই সমস্যা হৈছে আৰু। কি হ'ব চৰকাৰ কি দাবী জনাব? চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকে যাতে অনতিপলমে আমাৰ এই মানে যিখিনি আপত্তি কৰিছে আমি লেট্ৰিনৰ কাৰণে, সেইখিনি যাতে আমাক সোনকালে তাৰমানে আমাক দি পেলাই আমাৰ মানে মনৰ বাঞ্ছাটো পূৰ্ণ কৰে আৰু। হয়, আৰু আপোনালোকৰ যি পথ দেখিছোঁ দুৰৱস্থা অতি বেয়া পথ, পঞ্চায়তৰ প্ৰতিনিধি ইতিমধ্যে আছে, জনপ্ৰতিনিধি আছে, এই জনপ্ৰতিনিধি আপোনালোক খবৰ লৈ পাইছে যে পঞ্চায়তৰ ফালৰ পৰা পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত? আজিলৈকে অহা নাই, ইলেকশ্যনৰ সময়তে আহিছিলে, তাৰপিছত আৰু অহা নাই। আৰু ইলেকশ্যনত যেতিয়া ভোট লগা আছিল তেতিয়া আহিছিলে, তাৰপিছত ইয়াতে অহা নাই। আমাৰ এই আলোচকা পঞ্চায়তখনৰ যিবিলাক জনপ্ৰতিনিধি হয় চব তেনেকুৱাই, তাৰমানে তেওঁলোকৰ ওচৰৰ যিবিলাক গাঁও থাকে সেইবিলাকত গুৰুত্ব দিয়ে, আমাৰ খাটিয়াপাৰা গাঁৱত বিশেষকৈ গুৰুত্ব দিয়ে। গাঁওখন ক'ব লাগিব যে মঙলে চহৰ বা নাতি নিলগত হয়, কিন্তু তাৰমানে আমাৰ মানে ৰাস্তা পদূলিবিলাক ইমান দুখজনক, মানে দেখিলে মানে বেয়া লাগে। আৰু এতিয়া ভিতৰুৱা গাঁৱৰ ৰাস্তাবিলাকে ইমান মানে ধুনীয়া হৈছে, সুবিধাজনক, আমাৰ মানে আজিলৈকে কোনো এনেকুৱা ৰাস্তাৰ ক্ষেত্ৰত সুবিধা পোৱা নাই। চৰকাৰী আঁচনি আছে, জনশিষ্ট কাৰিকৰী বিভাগৰ যথেষ্ট আঁচনি আছে, যি আঁচনিৰ জৰিয়তে দৰিদ্ৰ লোকসকলক শৌচাগাৰ দিয়া হয়, সেই শৌচাগাৰ কিন্তু এই লোকসকলে কিন্তু লাভ কৰা নাই। চৰকাৰী আঁচনি ঢুকি পোৱা নাই নেকি গাঁওখনত? চৰকাৰী আঁচনি ঢুকি পোৱা নাই মানে এই কথা হ'ল, প্ৰতিনিধিবিলাকে ইয়াত যিবিলাক দুখীয়া ৰাইজ আছে সেইবিলাকক সচেতন কৰি তাত যিবিলাক আঁচনি তেওঁলোকে পাব পাৰে সেইবিলাকক তেওঁলোকক মানে জনোৱা নাই। মঙলদৈ চহৰৰ পৰা নাতি দূৰত প্ৰায় 10 কিলোমিটাৰ দূৰত এখন গাঁও, যিখন গাঁৱে কিন্তু চৰকাৰী আঁচনি, কোনো ধৰণৰ চৰকাৰী আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু খবৰ এবাৰ 15 আগষ্টৰ ইতিমধ্যে আমি জনাইছোঁ 15 আগষ্ট উদযাপনৰ বাবে বিভিন্ন স্থানত প্ৰস্তুতি চলিছে। তাৰ মাজতে কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হৈছে গুৱাহাটী মহানগৰীত। মহানগৰীৰ মূল প্ৰৱেশদ্বাৰ খানাপাৰাত দেখা গৈছে আৰক্ষীৰ প্ৰশাসনৰ কটকটীয়া তালাচী। কৰোনা মহামাৰীৰ সুযোগ লৈ যাতে একাংশ দুষ্কৃতিকাৰীয়ে কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে প্ৰতিখন বাহন তন্নতন্নকৈ তালাচী কৰা হৈছে। কিছুদিন পূৰ্বে খানাপাৰাৰ এই স্থানত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই 6জন যুৱকৰ লগতে অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছিল। আৰু এইবাৰ স্বাধীনতা দিৱস খানাপাৰা খেলপথাৰ পৰিৱৰ্তে জৰ্জ খেলপথাৰত উদযাপন কৰা হ'ব। আৰু তাৰ পূৰ্বে এনেদৰে আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰু এখন নম্বৰত আগবঢ়াইছোঁ উৎপল হালৈৰ এক প্ৰতিবেদন। সমাগত 15 আগষ্ট আৰু 15 আগষ্টত দেশবাসীয়ে পালন কৰিব 73 সংখ্যক স্বাধীনতা দিৱস। আৰু মাজত মাত্ৰ 4টা দিন থকা সময়তে অসম আৰক্ষী তথা প্ৰশাসন ইতিমধ্যে সাজু হৈছে। আৰু যিহেতু উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী বুলি কোৱা হয়, গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে, বিশেষকৈ খানাপাৰাত। যিহেতু খানাপাৰাৰ পৰা উজনিৰ ফালৰ পৰাই হওক বা বিশেষকৈ বহিৰাজ্যৰ পৰা বাহন আহি এই স্থানেৰে সোমায়, আৰু সেয়েহে মোৰ সতীৰ্থক পোনে পোনে দেখুৱাবলৈ আহ্বান জনাইছোঁ। 15 আগষ্টৰ পূৰ্বে প্ৰতিখন বাহনতে এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী চলাইছে আৰক্ষী প্ৰশাসনৰ লোকে। আৰক্ষী প্ৰশাসনৰ লোকে প্ৰত্যেক দিনে আচলতে এনেদৰে ব্যৱস্থা হৈছে। যিহেতু মাজত মাত্ৰ 4টা দিন বাকী আছে, প্ৰত্যেকখন বাহনতে চাইছে কি ধৰণৰ সামগ্ৰী আহিছে। আৰু প্ৰতি বছৰে যিহেতু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত বিভিন্ন নিষিদ্ধ ঘোষিত সংগঠনৰ পৰা হুংকাৰ আহে, আৰু সেই হুংকাৰৰ ফলশ্ৰুতিতে যাতে কোনো ধৰণৰ ঘটনা নঘটে তাৰ পৰিপ্ৰেক্ষিততে এনেদৰে প্ৰত্যেকখন বাহনে তেখেতসকলে চোৱা চিতা কৰিছে। আৰু বাহনসমূহত কি কি আহিছে, ক'ৰ পৰা আহিছে লোক, সকলো তন্ন কৰি তেখেতসকলে চিন কৰিছে। আৰু ইয়াৰ পূৰ্বে যিহেতু খানাপাৰাত অনুষ্ঠিত হৈছিলে ৰাজ্যিকভাৱে হওক বা কেন্দ্ৰীয়ভাৱে যিসমূহ স্বাধীনতা দিৱসৰ কাৰ্য হৈছে, কিন্তু এইবাৰ যিহেতু খানাপাৰা ফিল্ড ক'ভিড কেয়াৰ হস্পিটেললৈ ৰূপান্তৰিত হৈছে, সেয়েহে খানাপাৰা এইবাৰ নহয়, তাৰ বিপৰীতে জৰ্জ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এইবাৰৰ স্বাধীনতা দিৱস। আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে পূৰ্বে যিহেতু খানাপাৰা আয়োজন কৰা হৈছিলে স্বাধীনতা দিৱসৰ বিস্তৃত কাৰ্যসূচী, আৰু য'ত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালকে ধৰি বহুতো গণ্যমান্য ব্যক্তি, কিন্তু এইবাৰ তাৰ বিপৰীতে যিহেতু এই এখন বাহন মোৰ সতীৰ্থক পোনে পোনে দেখুৱাইছোঁ, এই বাহনখন তালাচী কৰি আছে, তেখেতসকলে ডিগি খুলিবলৈ দিছে। আৰু ইয়াৰ তাৰ দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টক পোনে পোনে দেখুৱাইছোঁ। যিহেতু মাজত মাত্ৰ 4টা দিন আছে, আৰু 4টা দিন থকা পূৰ্বে তেখেতসকলে কি ধৰণৰ সামগ্ৰী কঢ়িয়াই আনিছে, কি আনিছে, সকলোবোৰ তন্নতন্নকৈ চাইছে। এয়া হৈছে আৰক্ষী প্ৰশাসনৰ দায়িত্বত থকা এজন বিষয়া। আৰু আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ছাৰ, যদি সম্ভৱ হয় অকণমান মাত দিব, এই 15 আগষ্ট সমাগত কেনেধৰণে চলিছে? হয়, আমি ইয়াত বৰ্তমান আমাৰ ইয়াত ট্ৰাফিক আৰু ইয়াত আমাৰ থানাৰ আৰু ইয়াৰ লগত SSB আমি সকলো ইয়াত আমি কাৰণ সমাগত 15 আগষ্টৰ দিন আছে, 15 আগষ্টৰ কাৰণে আমি ইয়াত নতুনকৈ আমি ইয়াত তালাচী চলোৱা হৈছে। আৰু এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট এইটো খোলা আছে, মেঘালয়ৰ পৰা গাড়ী আহিছে, আমি সেইবিলাক আমি সম্পূৰ্ণভাৱে আমি ইয়াত নিৰীক্ষণ কৰা হৈছে, আৰু তন্নকৈ আমি ইয়াত সেইটো পৰীক্ষা কৰা হৈছে।
এজন আৰক্ষীৰ ভাষ্য আৰু আমি পুনৰ উল্লেখ কৰিছোঁ যে খানাপাৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ আৰু ইফালেৰে উত্তৰ পূবৰ পৰা বহিৰাজ্যৰ পৰা বাহন আহি এইফালেৰে প্ৰৱেশ কৰে আৰু উজনি অসমৰ পৰা বাহন আহিও এইফালেৰে প্ৰৱেশ কৰে আৰু যি নিষিদ্ধ ঘোষিত সংগঠনে প্ৰতি বছৰে স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ দিয়ে আৰু তেনে পৰিপ্ৰেক্ষিতত যাতে কোনো ধৰণৰ কুটাকুটমূলক ঘটনা নহওক তাৰ বাবে এনেদৰে তেখেতসকল হস্তম হৈ পৰিছে আৰু পুনৰ উল্লেখ কৰিছোঁ যে প্ৰত্যেক বছৰে স্বাধীনতা দিৱসৰ যি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় খানাপাৰাত থকা পশু চিকিৎসালয় খেলপথাৰত কিন্তু এইবাৰ তাৰ বিপৰীতে জজ খেলপথাৰতহে অনুষ্ঠিত হ'ব যিহেতু খানাপাৰাৰ খেলপথাৰ কোভিড কেয়াৰ হস্পিটেললৈ ৰূপান্তৰিত অসম অৰুণাচল প্ৰদেশৰ সীমান্তত অখিল গগৈ মুক্তি কা আৰু ইআই 2020 বাতিলৰ দাবীত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী দিৰাক পুঞ্জাৰত মটক ছাত্ৰ সন্থাৰ দিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল কৃষক নেতা অখিল গগৈ মুক্তি ইআই 2020ৰ খচৰা বাতিলৰ দাবীত এক বৃহৎ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে সন্থাৰ দিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত আমি মানৱ শৃংখল কাৰ্যসূচীৰে তিনিটা দাবীৰ বিৰোধত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ প্ৰথম দাবীটো হৈছে নাগৰিকত্ব সংশোধনী আইন 2019 যিখন আইনে অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি সৃষ্টি কৰিব পৰা এখন আইন সেই আইনখন প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ দিৰাক আঞ্চলিক সমিতিক দাবী জনাইছোঁ দ্বিতীয়টো দাবী হৈছে ইআইএ 2020 যিখন অধিসূচনা জাৰি কৰিছে 80 পৃষ্ঠাৰ সেই অধিসূচনাখন প্ৰত্যাহাৰ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ দিৰাক আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ আৰু তৃতীয়টো দাবী হৈছে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছোঁ খবৰ এবাৰ হাজোত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰিছে স্থানীয় লোকে বিদ্যুৎ বিভাগ হাই ধ্বনিৰে নিশা উত্তাল প্ৰতিবাদ সাব্যস্ত প্ৰচণ্ড গৰমত ৰাজ্যৰ জনসাধাৰণে জীয়াতু ভুগি থকাৰ সময়তে হাজোৰ ৰঙিয়া বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাই মাধমাৰ সোধাইছে সৰ্বসাধাৰণ লোকক হাজো সমষ্টিৰ অন্তৰ্গত ৰঙিয়া বিদ্যুৎ বিভাগৰ অধীনস্থ পশ্চিম পৰিগোগ মৌজাৰ প্ৰায় 40খন গাঁৱত সন্ধিয়া হ'লে বিদ্যুৎ কৰ্তন কৰে বিদ্যুৎৰ এই লুকাভাগত অতিষ্ঠ হৈ স্থানীয় গাঁওবাসী ওলাই আহি এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰঙিয়া সাব ডিভিজন আণ্ডাৰত আমি লাইনটো পাওঁ কিন্তু আমাৰ এই ৰঙিয়া সাব ডিভিজনৰ লাইনটো আমাৰ ডিমুডুবুক যিটো পাৱাৰ হাউচৰ পৰা আপোনাৰ হাজোৰ যিটো এৰিয়া পৰে হাজোৰ এৰিয়াটোলৈকেও গুচি যায় হাজোই ৰঙিয়াই আপোনাৰ হাজোৰ কমপ্লেইনটো ৰঙিয়াই কৈ পেলাই হাজোৰ কাৰণে ইয়াতে আমি লাইনটো দিব পৰা নাই হাজো গৈ আছে যে আমি লাইন ছাৰ্ভে কৰি আছোঁ আমাৰ এই জাষ্ট বেছি সময় হোৱা নাই আপোনাৰ 5-10 মিনিট সময় হৈছে হাজোৰ লাইনমেন আহি কিনে ইয়াতে আপোনাৰ কিবা জাম্পাৰ নে কিবা গেং চাই গৈছে ইয়াতে কাটি থৈ দিছে সিহঁতে পাৱাৰ হাউচত ফোন কৰি পেলাই বনাইছে আমি লাইনটো সব চেক কৰি আছোঁ সব ঠিক আছে কিন্তু কথাটো হ'ল কি এই যিটো গেং আছে এই গেংটো মাৰাৰ কাৰণে সিহঁতে আকৌ পাৱাৰ হাউচত ফোন কৰিব লাগে পাৱাৰ হাউচৰ ফোনটো নালগা থৈ দিছে SDO নে SDC কাৰোবাক ফোন কৰিছে তাতো ফোনটো ৰিচিভ কৰা নাই কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰিব বিচৰা ইআই বাতিলৰ দাবীত সৰব হৈ পৰিছে উত্তৰ পূবৰ দল সংগঠন বনজ সম্পদৰ থকা অধিকাৰ হেৰুৱাব ৰাজ্য চৰকাৰে যাৰ ফলত বৃহৎ উদ্যোগ স্থাপনৰ বাবে সহজ হৈ পৰিব পুঁজিপতি গোষ্ঠীৰ বাবে সোমবাৰে ধেমাজি জিলা যুৱ কংগ্ৰেছ কমিটিয়ে ইআই বাতিল কৰাৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে ধেমাজি তিনিআলিত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় প্ৰভাৱ নিৰাপদ খচৰাখন যি প্ৰস্তুত কৰিছে তাত আমাৰ বিৰোধিতা কৰিবলগীয়া আছে এইকাৰণে কৈছোঁ আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চলৰ যিটো বনজ সম্পদ সেই বনজ সম্পদত আমাৰ কোনো অধিকাৰ নাথাকে অধিকাৰ এইকাৰণে নাথাকিব তেওঁলোকে ইণ্ডাষ্ট্ৰী স্থাপনৰ কাৰণে আমাৰ কোনো অভিযোগ তাত নাথাকিব আমি এতিয়া এইকাৰণে কৈছোঁ আমাৰ যিবিলাক এতিয়া লোকেল আমাৰ প্ৰভা অভয়াৰণ্য আজি NSPC যিটো নদী বান্ধ তেওঁলোকে বনাই আছে তাত আমাৰ এনেকুৱা ধৰণৰ আৰু যদি 10টা নদী বান্ধ বনায় তাত কিন্তু আমি অভিযোগ কৰিব পাৰোঁ এনেকুৱা ধৰণে খচৰা প্ৰস্তুত কৰিছে যাতে ইণ্ডাষ্ট্ৰীবিলাকক বেছি গুৰুত্ব দি আমাৰ মানৱ জাতিক গুৰুত্ব নিদিয়াকৈ জীৱ জন্তুক গুৰুত্ব নিদিয়াকৈ এই খচৰাখন প্ৰস্তুত কৰিছে উৎকট গৰমে দহিছে ৰাজ্য ইয়াৰ মাজতে সঘনাই বিদ্যুৎ কৰ্তনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজক জ্বলাখলা খুৱাইছে অকমান্য শক্তি বিভাগৰ এনে কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে কৃষ্ণাই টুকুৰা ৰাইজ 15 দিন ধৰি বিকল হৈ থকা দুটাকৈ ট্ৰেন্সফৰ্মাৰ মেৰামতি নকৰাত বিপদত পৰিছে ৰাইজে বাৰম্বাৰ দুধনৈ বিদ্যুৎ উপ সংমণ্ডলক এই বিষয়ে অৱগত কৰিছে যদিও কোনো গুৰুত্ব নাই বিভাগটোৰ যাৰ বাবে উৎকট গৰমত উজাগৰি নিশা কটাবলগীয়া হৈছে তিনিওখন গাঁৱৰ ৰাইজে নিয়মিতভাৱে বিদ্যুৎ মাচুল প্ৰদান কৰি থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে জিয়াটো ভুগিব লগা হৈছে ছাত্ৰ ছাত্ৰীকে ধৰি স্থানীয় লোকে
আজি প্ৰায় 15 দিনমান হ'ল ট্ৰেন্সমিটাৰ দুটাকে বেয়া হৈ আছে ৰেগুলাৰ সবে বিল দি আছে তথাপি কিন্তু কোনেও মানে ইলেক্ট্ৰিচিটি বিভাগে একো হেৰি লোৱা নাই একো পদক্ষেপ লোৱা নাই কাৰেণ্টটো অহা নাই বহুত গৰমটো কিমান পৰিছে তো জানেই সবে ইমান বহুত বেছি গৰম পৰিছে ফেনতো থাকা নাযায় কিন্তু আমি এতিয়া মানে ফেনৰটো কথা বাদে আমি অকমান পোহৰো পোৱা নাই বহুত অসুবিধা হৈছে প্লাস এতিয়া কৰোনাৰ কাৰণে সবে অনলাইন ক্লাছ কৰি আছে যেহেতু সব বন্ধ হৈ আছে সেই অনলাইন ক্লাছ কৰিবও বহুত অসুবিধা হৈছে আমি বিশেষকৈ পঢ়া-শুনা কৰি থকা ল'ৰা ছোৱালীখিনি বহুত আছে ইয়াতে পঢ়া-শুনা কৰি থকা মেক্সিমাম ল'ৰা ছোৱালী আছে কলেজ স্কুলত পঢ়া হেতৰ কাৰণে দিগদাৰ হৈছে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা ইআই 2020 খচৰা বাতিল কৰা লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি আসুৰ ডুমডুমা আঞ্চলিক সমিতিৰ লগতে জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বিষয়ববীয়াসকলে এই প্ৰতিবাদৰ কাৰ্যসূচীৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা ইআই 2020 খচৰা বাতিল কৰা ডুমডুমা অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰে জিলা ছাত্ৰ সন্থা আহ্বান মৰ্মে আজি আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা আৰু ইয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে আজি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ নাগৰিকত্ব সংশোধনী আইন 2019 আৰু ইআইএ 2020 বাতিলৰ দাবীত আপোনালোকে ইতিমধ্যে গম পায় যে কেব হৈ থকা সময়ৰ পৰাই আমি এখন বিলৰ বিৰোধিতা কৰি আহিছিলোঁ এখন গৈ আজি গৈ আইন হ'লগৈ আৰু এতিয়া আমি বিৰোধিতা কৰি আহিছোঁ আমি এটা কথা স্পষ্ট এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা জনাই দিব বিচাৰোঁ যে আমি এই বিলখন কোনো পধ্যে নামানো অসমীয়া নামানে অসমীয়া ৰাইজে নামানে তেওঁলোকে ইতিমধ্যে কৰোনাৰ যি আওতালত আহি বছৰত যি আন্দোলনখন অকল স্থগিত হৈ থাকিছিল কিন্তু এতিয়া পুনৰ আন্দোলন আৰম্ভ হৈছে আৰু তেওঁলোকে যদি এখন বাতিল নকৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী মানৱ শৃংখল কাৰ্যসূচী যদি তেওঁলোকে মান্তি নহয় তেওঁলোকে বাতিল নকৰে তেওঁলোকে বিৰাটকৈ ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আৰু বিয়লি হেডলাইন্সৰ পুনৰ সময় হৈছে কণ্টেক্ট বিৰতিৰ উভৈছে বিৰতিৰ পাছত এমাহে পানীৰ তলত ৰঙিয়া সমষ্টিৰ খণ্ডিকৰ অঞ্চল বানৰ মাজতে আবদ্ধ গাঁওখনৰ সহস্ৰাধিক পৰিয়াল মূৰৰ ওপৰত কেঁচুৱালৈ বিপদসংকুল যাতায়াত অভিভাৱকৰ একাংশই সাঁতুৰি পাৰ হয় মূল পথ এনেদৰে মৰণক শৰণ কৰি যাতায়াত কৰিবলৈ বাধ্য হৈছে গাঁওবাসী যোৱা এমাহে গাঁওখন জলমগ্ন হৈ থকাত ভাঙি গৈছে শ পৰিয়ালৰ গৃহ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা পৰিয়ালক ঘৰলৈ উভতি আহিবলৈ হেঁচা বাক্সা প্ৰশাসনৰ নামমাত্ৰ বান সাহায্য দি দায়িত্ব সামৰিছে প্ৰশাসনে এক অভাৱনীয় পৰিস্থিতিৰ মাজত দিন অতিবাহিত কৰিছে বানাক্ৰান্তই উল্লেখ কৰিব পাৰি যে এমাহ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীত পুথিমাৰী নৈ মথাউৰি ছিঙি প্লাবিত কৰিছিল ৰঙিয়াৰ শতাধিক গাঁও আৰু তাৰ পিছত লাহে লাহে পানী শুকাবলৈ আৰম্ভ কৰিছে যদিও এতিয়াও বহুকেইখন গাঁও পানীৰ তলত আৰু এই সন্দৰ্ভত আগবঢ়াইছো ইনামুল ইছলামৰ এক প্ৰতিবেদন হয় মই আছোঁ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত সন্দিকৰ অঞ্চলত সন্দিকৰত যোৱা এমাহে পানীত ককবকাই আছে সন্দিকৰ অঞ্চলৰ গঞা ৰাইজে প্ৰলয়ংকাৰী বানত মথাউৰি ছিঙিছিল পুথিমাৰী নৈত আৰু তাৰ পিছতে বানত ককবকাই আছে গঞা ৰাইজে কোনোবাই যদি বিচনাৰ ওপৰত বিচনা যোৰা দি আশ্ৰয় লৈছে কোনোবাই চাং পাতি ঘৰতে আবদ্ধ হৈছে ঘৰ মাটি সকলো ভেটি হেৰুৱাই পেলাইছে তাৰ মাজতে এক বিপদসংকুল যাতায়াত কৰিছে শিশু মহিলা বৃদ্ধ সকলোৱে এক বিপদসংকুল যাতায়াত কৰিছে কোলাত কেঁচুৱা লৈ অথবা মূৰত কেঁচুৱা লৈ কোনোবাতে বিপদসংকুল যাতায়াত কৰিছে কোন মুহূৰ্তত কি দুৰ্ঘটনা সংঘটিত হয় তাৰ কোনো ঠিকনা নোহোৱা হৈছে আমাৰ লগত ইয়াত মহিলা আছে তেখেতসকল বানাক্ৰান্ত মহিলা তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা সমস্যা হৈছে কেনেকুৱা সমস্যা হৈছে হয় আজি একমাহে হ'ল আমাৰ খণ্ডিগড়ৰ গাঁওবাসীয়ে পুথিমাৰী নৈৰ মথাউৰি ভাঙাৰ ফলত আজি একমাহ ধৰি মানে বানপানীত এনেকুৱাকৈ ভুগি আছে ঘৰৰ পৰা কোনো ওলাব পৰা নাই তাৰপিছত হাঁহ কুকুৰা গৰু ছাগলী এইবোৰ চব মানে পানীত ভাহি গৈছে আৰু এনেকুৱা অসুবিধা হৈছে ৰাস্তাদি মানে সৰু সৰু ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰিব পৰা নাই তাৰপিছত ঘৰত যিবিলাক মানে বস্তু পাতি আছিলে সেইবিলাকো ঘৰ দুৱাৰ ভাঙি ছিঙি সেইবিলাকো নোহোৱা হৈ গৈছে মানুহৰ যে ইমান অসুবিধা হৈছে আজি এমাহ ধৰি আমিও কোনো চৰকাৰৰ ফালৰ পৰা সাহায্য পোৱা নাই হয় যোৱা এমাহে পানী তেনেদৰে ককবকাই আছে এইসকল গঞা ৰাইজে শিশু মহিলা সকলোৱে যথেষ্ট অসুবিধাৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে এই অঞ্চলটো হৈছে কৃষি প্ৰধান অঞ্চল সকলো হেজাৰ হেজাৰ কৃষিভূমি এতিয়া বিনষ্ট হৈ পৰিছে ঘৰসমূহ সকলো ভাঙি গৈছে কিদৰে চলিব কিদৰে থাকিব যাক লৈ চিন্তিত হৈ পৰিছে আমাৰ লগত এগৰাকী বানাক্ৰান্ত যুৱক আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব এতিয়া চাওক আজি প্ৰায় এমাহ হ'ল এই খণ্ডিগড় অঞ্চলত পুথিমাৰী নৈৰ মথাউৰি ভঙাৰ পিছত ইয়াৰে ৰাইজ গঞা ৰাইজে পানীত প্লাবিত হৈ আছে ঘৰ দুৱাৰ সম্পূৰ্ণ ত্যাগ কৰি তেখেতসকলে শিবিৰত বসবাস কৰিবলগীয়া হৈছে নিজৰ জীৱন সা সম্পত্তি সম্পূৰ্ণ ইতিমধ্যে বিনষ্ট হৈ গৈছে চাওক হাজাৰ হাজাৰ যি কৃষিভূমি যি আমাৰ শালি ধানৰ খেতি কৰিছিল সম্পূৰ্ণ নষ্ট হৈ গ'ল
পুখুৰী যিমান আছিল গোটেইখিনি শেষ হৈ গ'ল। মাছ যিবিলাক আছিল পুখুৰীৰ তল গৈ মাছখিনি ওলাই গ'ল। তাৰপিছতো যিখিনি পশুধন আছিল, চৰাই চিৰিকটি আছিল ঘৰত, ছাগলী সম্পূৰ্ণ নৈত ভাহি গ'ল। যিসকল বানাক্ৰান্ত ৰাইজ আছিলে সেইসকল ঘৰ মাটি সকলো হেৰুৱাই পেলাইছে। তাৰপিছতো কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু চৰকাৰৰ ওচৰত দাবী জনাইছে, কাকুতি মিনতি কৰিছে। যিসকল বানাক্ৰান্ত ৰাইজ বানত ককবকাই আছে সেইসকলক সাহায্য দিয়ক, পৰ্যাপ্ত সাহায্য দিয়ক আৰু প্ৰশাসনৰ ফালৰ পৰা যি যাতায়াতৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে। আদিম মানৱৰ দৰে বাস কৰা এখন গাঁও ওদালগুৰি জিলাৰ টংলাৰ তামৰুগাঁৱৰ লোকসকলে এক নৰসদৃশ পৰিৱেশত জীৱন যাপন কৰি আহিছে। যাতায়াতৰ নাই কোনো ব্যৱস্থা, চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই তেওঁলোকক। বাৰিষা কালত এখন যেন দ্বীপ ৰাষ্ট্ৰতহে বাস কৰে গাঁওখনৰ লোক। এক পুথিকণ্ঠময় পৰিৱেশত বাস কৰিছে এইসকল লোকে। আৰু এই সন্দৰ্ভত আগবঢ়াইছো ৰিপুঞ্জয় নাথৰ এক প্ৰতিবেদন। টংলা চহৰৰ কিছু দূৰত অৱস্থিত এটি পথ আৰু এই পথটি হৈছে তামোল গাঁৱৰ পথ আৰু এই পথটি মোৰ কেমেৰা সহযোগে দেখুৱাব এই পথটিৰ দুৰৱস্থা। এই পথটি আচলতে টংলা চহৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ দূৰত অৱস্থিত এই পথটি আৰু এই পথটিৰ কাৰণে আচলতে স্কুলীয়া ছাত্ৰ ছাত্ৰীকে আৰম্ভ কৰি যি 108 বা এম্বুলেঞ্চ আহিব নোৱাৰে। মই স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম কিয় আপোনালোকৰ পথটোৰ এই আমিতো এই পথটোৰ কাৰণে আমি বহুতবাৰ আমাৰ যিটো বৰ্তমান মুদৈবাৰী সমষ্টিৰ প্ৰাৰ্থী আছে আমি তেওঁলোকক বহুত অনুনয় বিনয় কৰি আহিছোঁ। আমাক বেলেগ নালাগে, আমাক ৰাস্তা ঘাটটো আমাক ঠিক কৰি দিয়ক। কাৰোবাক 3 টকীয়া চাউল 7 টকীয়া চাউলৰ কাৰ্ড নালাগে, আমি সেইখিনি হাজিৰা ঠিকা কৰি নিজে খাম। মাত্ৰ আমাৰ অহা যোৱাৰ কাৰণে ৰাস্তাটো ঠিক কৰি দিয়ক। আমি তেওঁলোকক বহুবাৰ কৈছোঁ, কিন্তু প্ৰতিবাৰে ইলেকশ্যনৰ সময়ত আহে। ইলেকশ্যনৰ এসপ্তাহ বা 3-4 দিন আগত আহি পেলাই আমাক ক'ব বোলে তোমালোকৰ এইবাৰে এই ৰাস্তাটো ক্লিয়াৰ হৈ যাব। কিন্তু ইলেকশ্যন যি ভাঙিল তাৰপিছত আমি কোনো এজন বিষয়ববীয়াক দেখা নাপাওঁ। আমি যদিও যাওঁ, এতিয়া আমাৰ MCLA জগদীশ চৰকাৰ, বিধায়ক মহেশ্বৰ বড়ো তেওঁলোকৰ তাত গ'লে কয় বোলে এই নদী কাণৰ তামোল চুবাটোৱে আমাক ভোট নিদিয়ে। কিন্তু ইলেকশ্যনৰ সময়ত তেওঁলোকে আহি আমাক ভোট খোজে। ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছত আমি কিবা এটা বিচাৰি গ'লে তেওঁলোকে আমাক ভোট নিদিয়া বুলি আমাক বেয়া ধৰণৰ অপবাদ কৰে। সেইটো কাৰণে আমি তেওঁলোকক তাতো কিছু ক্ষেত্ৰত যোৱা আমি বাদ দিছোঁ। কিয় আপোনালোকে ভোট নিদিয়ে নেকি, যে আপোনালোকৰ কাম কৰি নিদিয়ে ৰাস্তাৰ অৱস্থা এইটো? আমিতো আজি 17 বছৰ ধৰি BBFক ভোট দি আছোঁ আৰু ভোট দি থকাৰ স্বত্তেও আমাৰ এই ৰাস্তা পদূলি এনেকুৱা দুৰ্ভোগত ভুগিবলগীয়া হৈছে। আপোনালোকে নিজে চিন্তা কৰক, এই ৰাস্তা কেমেৰাত নিশ্চয় দেখিব, ৰাস্তাটো দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিব যে এইটো ৰাস্তা হয় নে নহয়। এইটো আচলতে আমাৰ BTC চৰকাৰৰ গাফিলতি আৰু অসম চৰকাৰক আমি গাফিলতি বুলি ভাবিছোঁ। আপোনালোকৰ গাঁওখনত কিমান মানুহ আছে? আমাৰ গাঁওখনত এতিয়া 500ৰো অধিক মানুহ আছে। সেইটো কাৰণে আমি অসম চৰকাৰক বা BTC চৰকাৰক আমি অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে অতি সোনকালে আমাৰ এই ৰাস্তা পদূলিবিলাক যাতে উন্নয়ন কৰে। হয়, কি ক'ব এতিয়া, কেনেকুৱা ৰাস্তাটো? ৰাস্তাটো বেয়া, একেবাৰে বেয়া। কি বুলি ক'ম, থাকিব নোৱাৰোঁ, ভালকৈ নিদিয়ে তেওঁলোকে। এতিয়া আমাৰ মানুহে কোনো নৰে, এটাইতো নৰে, অসম্ভৱ। তেনে চলি আছে আৰু ভাতকেইটা খাই। তেনে ল'ৰা ছোৱালীবিলাক স্কুলত গ'লে অসুবিধা নহয়? অসুবিধা, একে অসুবিধা, অসুবিধা হয়। আচলতে এইটো এটা পথ বুলি ক'ব লাগিব। খৰালি বতৰত গাড়ী আহে, বাৰিষা হ'লে এই অঞ্চললৈ গাড়ী নাহে। যিহেতু যাৰ বা কোনোবা ৰোগীয়া ব্যক্তি বা কোনোবা মানুহৰ কিবা অসুখ হ'লেও তেওঁলোকক নিবলৈ গাড়ী আলে 108 বা মানুহ যি স্থানীয় গাড়ী আছে সেইটো মাতিলে তেওঁলোক নাহে। এইদৰে আচলতে এক নৰসদৃশ পৰিৱেশত এই তামোলবাসী ৰাইজে বাস কৰিছে। তাৰপিছতো কিন্তু জনপ্ৰতিনিধিয়ে আজিলৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু জনপ্ৰতিনিধিৰ ওচৰত গ'লে তামোল গাঁৱে ভোট নিদিয়ে, এনে বিভিন্ন তেওঁলোকক তাচ্ছিল্য সুৰত মন্তব্য কৰি তেওঁলোকক পঠাই দিয়ে, যাৰ ফলত আজি এই দুৰৱস্থাত ভুগিব লগা হৈছে তামোলবাসী ৰাইজ। গতিকে আমি আমাৰ লগতে তেওঁলোকক এটা আহ্বান জনাইছে যে আচলতে আমাৰ এই দুৰৱস্থাত ৰাইজে যি দুৰৱস্থাত ভুগি আছে সেই দুৰৱস্থা যাতে তেওঁলোকৰ পৰা এই দুৰৱস্থাৰ পৰা পৰিত্ৰাণ কৰি আছে, এই অঞ্চলটোলৈ এটা ভাল পথ নিৰ্মাণ কৰি দি তাকে তেওঁলোকে কামনা কৰিছে। আৰু ইয়াৰ লগতে সময় বিয়লি হেডলাইনছৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।